বন্ধুসকল নমস্কাৰ। আজি আকৌ প্ৰভুৰ বচন লৈ আহিলো আপোনালোকলৈ। আজি প্ৰভুৰ বচন মুঠি কিতাপ 7 অধ্যায়ৰ পৰা এক আয়াতৰ পৰা মই কৈছো যে তোমালোকে পৰৰ বিচাৰ নকৰিবা, তেহে তোমালোকৰ বিচাৰ কৰা নহব। তোমালোকে যি জোখেৰে জোখা সেই জোখেৰে তোমালোককো জোখা হ'ব। অৰ্থাৎ আমি যদি জগতৰ মানুহৰ প্ৰভুৰ মানুহৰ মাজত ডিফাৰেন্স কি, জগতৰ মানুহে আনৰ সমালোচনা কৰে, আমুকজন পাপী, তামুকজন পাপী, তাই পাপী, বিভিন্ন ধৰণৰ সমালোচনা কৰে, আনৰ দোষবিলাক উলিয়ায় কিন্তু নিজৰ দোষবিলাক ঢাকি ৰাখে। কিন্তু প্ৰভুৱে কৈছে আমি যেতিয়া প্ৰভুৰ মানুহ হৈ যাম, জগত আৰু আমাৰ মাজত ডিফাৰেন্স এইটোৱে। আমি আৰু প্ৰভুৱে কৈছে যে মানুহৰ তোমালোকে বিচাৰ নকৰিবা, অৰ্থাৎ আনক জাজমেণ্ট নকৰিবা। সি ভাল বেয়া সেইটো প্ৰভু পৰমেশ্বৰেহে দেখি আছে, তেওঁ ভাল বেয়াটো বিচাৰ কৰা গৰাকী তেখেতেহে। গতিকে আমি কাৰো বিচাৰ কৰিব নালাগে। আমি যদি বিচাৰ কৰো তেতিয়াহ'লে তেখেতলৈ আমিনো কি থলো। আমাক কোনোবাই যদি দুখ লগাইছে, কিবা এটা জগৰ লগাইছে, যদি আমিয়ে বিচাৰ কৰি থৈ দিলো তেতিয়াহ'লে আমি কি আমিনো কি তেখেত ঈশ্বৰলৈ কি বাকী ৰাখিলো। গতিকে আমি তেখেতসকলক আমি কাকো বিচাৰ কৰিব নালাগে। আমালৈ 3টা আঙুলি, লোকলৈ 1টা আঙুলি দেখুৱালে নিজলৈ 3টা আঙুলি থাকে। অৰ্থাৎ নিজৰ পাপবিলাক আমি ঢাকো, আনৰ পাপবিলাক আমি খুচৰি উলিয়াও। আমাৰ সমালোচনা কৰে, জগতৰ মানুহে সমালোচনা কৰে, ঈশ্বৰৰ মানুহে সমালোচনা নকৰে। আৰু আপুনি যি জোখেৰে আপুনি জুখি পেলাই আনক দিব, সেই জোখেৰে ঈশ্বৰ আপুনি যদি কাৰোবাক পাবলগীয়া নিদিয়ে তেতিয়াহ'লে আপোনাকো আপুনি পাবলগীয়া প্ৰাপ্যটো নাপাব। বন্ধুসকল, এনেকৈ বাচনবিলাক আনিম, আপোনালোকে লাইক শ্বেয়াৰ কৰিব। জয় মচি, থেংক ইউ।